हेलो स्टूडेंट्स वेलकम टू माय यूट्यूब चैनल टिया नॉलेज। तो स्टूडेंट्स तुम्हारे सकले निश्चय गम पाइसे जे आनंदराम बड़ो एवार्डर जी ऑनलाइन एप्लाई प्रसेस हेतु इतिमध्ये आरम्भ होइसे और यार लास्ट एप्लाई डेट तुम्हारे 25 जुलाइলৈকে আছে। কিন্তু ইতিমধ্যে এই এৱাৰ্ডৰ অনলাইন এপ্লাই প্ৰচেছটোক লৈ চৰকাৰৰ ফালৰ পৰা এটা গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে যে যেতিয়া তোমালোকে এই আনন্দৰাম বড়ো এৱাৰ্ডৰ নগদ ধনৰ কাৰণে তোমালোকে অনলাইন এপ্লাই কৰিবা তেতিয়া তোমালোকৰ বেছিক ডকুমেণ্টছৰ লগতে আৰু দুটা অতি গুৰুত্বপূৰ্ণ ডকুমেণ্ট ছাবমিট কৰাৰ কথা এই নটিছটোত উল্লেখ কৰিছে, নহ'লে তোমালোকৰ এপ্লিকেশ্যনটো ৰিজেক্ট কৰিব বুলি ইয়াত উল্লেখ কৰা হৈছে আৰু এই এৱাৰ্ডৰ টকাটো তোমাৰ একাউণ্টছত নোসোমাব বুলি ইয়াত উল্লেখ কৰা হৈছে। তো এই ডকুমেণ্টছ দুটা কি লগতে যদিহে তুমি অলৰেডি আনন্দৰাম বড়ো এৱাৰ্ডৰ বাবে অনলাইন এপ্লাই কৰিলা তো কেনেকৈ তুমি সেই ডকুমেণ্টছ দুটা পুনৰ ছাবমিট কৰিবা এই সকলো জনাম। তো তোমালোকে ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈ চাই থাকা আৰু চেনেলত প্ৰথমবাৰৰ ভিজিট কৰিলে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবা যাতে এনে গুৰুত্বপূৰ্ণ আপডেটবোৰ তুমি সদায় পাই থাকিবলৈ সক্ষম হোৱা। তো বলা পলম নকৰি আমি আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। তো স্টুডেন্টস তোমালোকে সকলোৱে নিশ্চয় গম পাইছা যে 15 জুলাইৰ পৰা তোমালোকৰ আনন্দৰাম বড়ো এৱাৰ্ডৰ কেছ যেটো এৱাৰ্ড তাৰ অনলাইন প্ৰচেছটো ষ্টাৰ্ট হৈছে আৰু এই এৱাৰ্ডৰ লাষ্ট এপ্লাই ডেট তোমালোকৰ 25 জুলাই অৰ্থাৎ 25 জুলাইলৈকে আছে। তো এই সময়খিনিৰ ভিতৰত তোমালোকে এই এৱাৰ্ডটোৰ কাৰণে এপ্লাই কৰিব লাগিব আৰু যেতিয়া তুমি এই এৱাৰ্ডৰ কাৰণে অনলাইন এপ্লাই কৰিবলৈ যাবা কোনো কম্পিউটাৰ দোকানত বা কিছুমানে নিজৰ ঘৰতে থকা কম্পিউটাৰে ইয়াৰ বাবে এপ্লাই কৰিব। তো তেতিয়া তোমালোকৰ বেছিক ডকুমেণ্টছ যেনে তোমালোকৰ HLC পৰীক্ষা পাছ কৰা মাৰ্কশ্বিটখন, তোমালোকৰ এডমিট কাৰ্ড, ৰেজিষ্ট্ৰেশ্যন কাৰ্ড, পাছপোৰ্ট সাইজ ফটো ইত্যাদি ডকুমেণ্টছৰ লগতে তোমালোকৰ আন দুটা গুৰুত্বপূৰ্ণ ডকুমেণ্টছ লাগিব। তো সেই দুটা ডকুমেণ্টছ হ'ল এটা তোমাৰ নিজৰ ব্যক্তিগত আধাৰ কাৰ্ড থাকিব লাগিব। আধাৰ কাৰ্ড নহ'লে তুমি এই এৱাৰ্ডৰ কাৰণে এপ্লাই কৰিব নোৱাৰা আৰু এই আধাৰ কাৰ্ডটো অকল তুমি ছাবমিট কৰিলেই নহ'ব, ইয়াৰ লগত তোমাৰ বেংক একাউণ্টছটো লিংক থকাটো অতি বাধ্যতামূলক। আৰু যদিহে তুমি নিজৰ আধাৰ কাৰ্ডটো ছাবমিট কৰিছা কিন্তু তোমাৰ আধাৰ কাৰ্ডটোৰ লগত নিজৰ বেংক পাছবুকটো লিংক নাই তেন্তে এই এৱাৰ্ডৰ কাৰণে তুমি এপ্লাই কৰাৰ পিছতো চৰকাৰৰ ফালৰ পৰা তোমাৰ এপ্লিকেশ্যন ৰিকুৱেষ্টটো ৰিজেক্ট কৰি দিব, কাৰণ আজিকালি চৰকাৰৰ ফালৰ পৰা সকলো টকা তোমালোকৰ DBTৰ মাধ্যমত প্ৰেৰণ কৰা হয়। তো যদিহে তুমি আধাৰ কাৰ্ডখন আপলোড কৰিছা কিন্তু তোমাৰ আধাৰ কাৰ্ডখন বেংকৰ লগত লিংক নাই তো আজিয়ে বেংকত গৈ কিনে তোমাৰ আধাৰ কাৰ্ডটো পাছবুকৰ লগত লিংক কৰি লোৱা আৰু পুনৰ তুমি লিংক কৰা নিজৰ আধাৰ কাৰ্ডটো ৰিআপলোড কৰি দিয়া। ষ্টুডেণ্টছ আৰু আন এটা বাধ্যতামূলক ডকুমেণ্ট হ'ল তোমাৰ নিজৰ ব্যক্তিগত বেংক একাউণ্ট থাকিব লাগিব, লগতে সেই বেংকটো তোমালোকৰ আধাৰ কাৰ্ডৰ লগত লিংক থকাটো বাধ্যতামূলক। বহুতো ষ্টুডেণ্টছক দেখা যায় যে নিজৰ বেংক একাউণ্ট নাই কাৰণে তেওঁলোকৰ মা দেউতাকৰ বেংক একাউণ্টটো আপলোড কৰি দিয়ে। তো তোমালোকে এনেকুৱা ভুল একেবাৰে নকৰিবা, কাৰণ নটিছটো তোমালোকৰ স্পষ্টকৈ উল্লেখ কৰা আছে যে ছাত্ৰ ছাত্ৰীসকলৰ ব্যক্তিগত বেংক একাউণ্টখন ছাবমিট কৰাটো বাধ্যতামূলক। আৰু যদিহে তুমি নিজৰ একাউণ্ট নাই বুলি ভাবি দেউতা বা মাকৰ একাউণ্ট দিম বুলি ভাবিছা তেন্তে তোমালোকৰ এপ্লিকেশ্যন ফৰ্মটো চৰকাৰৰ ফালৰ পৰা ৰিজেক্ট কৰি দিয়া হ'ব। তো যদিহে এতিয়াও তোমাৰ নিজৰ বেংক একাউণ্ট নাই, এতিয়াও তোমালোকৰ হাতত 5 দিন সময় আছে। তো আজিয়ে গৈ তুমি নিজৰ নামত এটা বেংক একাউণ্ট খুলি নিজৰ বেংক পাছবুকটো এড কৰি দিয়া। তো ষ্টুডেণ্টছ তোমালোকে এনেধৰণৰ ভুল নকৰিবা আৰু মেক্সিমাম ষ্টুডেণ্টে এনেধৰণৰ বস্তুবিলাক নজনাৰ ফলত বহুতো ভুল কৰি দিয়ে। তো মই তোমালোকক জনাই দিলোঁ। তো ষ্টুডেণ্টছ তোমালোকে এনেধৰণৰ ভুল নকৰিবা। তো আজিৰ ভিডিঅ'ত এইখিনি আছিল। যদি এই ভিডিঅ'টো ভাল লাগে তো প্লিজ ভিডিঅ'টো লাইক কৰি দিবা আৰু চেনেলটো প্ৰথমবাৰ ভিজিট কৰিলে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। আৰু যদি ইয়াত তোমালোকৰ কিবা সুধিব লগা থাকে তো প্লিজ কমেণ্ট কৰি জনাবা, মই তোমালোকৰ কমেণ্টৰ নিশ্চয় এনচাৰ কৰিম। তো আজিৰ ভিডিঅ'ত এইখিনি আছিল। পুনৰ লগ পাম এনেধৰণৰ গুৰুত্বপূৰ্ণ ভিডিঅ'বোৰ লৈ।